কয়াকুছি সাংবাদিক সন্থাৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। জ্যেষ্ঠ সাংবাদিক শ্বাহিদ আলী আহমেদৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কয়াকুছি সাংবাদিক সন্থাৰ মুখ্য কাৰ্যালয় উদ্বোধনী সভাত বিধায়ক জাকিৰ হুছেইন শিকদাৰ, এছিয়ান মিছন ইনষ্টিটিউটৰ সঞ্চালক ডাক্তৰ আব্দুল কুদ্দুছ শিকদাৰ, বিশিষ্ট সমাজকৰ্মী জালালউদ্দিন ভূঞাৰ লগতে বহুকেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি কয়াকুছি সাংবাদিক সন্থাৰ যি কাৰ্যালয় উদ্বোধন হ'ল, এই কাৰ্যালয় উদ্বোধনৰ মাজেৰে যেনেকৈ নতুন এখন কাৰ্যালয় উদ্বোধন হ'ল, তেনেকৈ এক নতুন যাত্ৰাৰে সাংবাদিক সতীৰ্থ বন্ধুসকলে তেওঁলোকৰ কাম কাজ আগুৱাই লৈ যাওক। আৰু সাংবাদিকতা হৈছে নিৰবিচ্ছিন্ন এক কৰ্ম, আৰু এই নিৰবিচ্ছিন্নভাৱে এই কৰ্ম যাতে শুদ্ধভাৱে তেওঁলোকে চলাই নিব পাৰে তাৰে আশা ৰাখিছোঁ। আৰু আজিৰ এই শুভক্ষণত, আজিৰ এই শুভ দিনত সকলোকে মোৰ তৰফৰ পৰা কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ সভাপতি হিচাপে তেওঁলোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ, বৰ্তমান 25 নং পাকবাৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ বুলি কওঁ। বিশ্ববিখ্যাত দাৰী নগৰী, বিদ্যানগৰী তথা ক্ষুদ্ৰ উদ্যোগৰ বাণিজ্য নগৰী হিচাপে খ্যাত কয়াকুছিত 2024 চনত জন্ম লোৱা কয়াকুছি সাংবাদিক সন্থাৰ মুখ্য কাৰ্যালয় আজিৰ দ্বাৰ উন্মোচন হ'ল। আমাৰ বিধায়ক সাহেব জাকিৰ হুছেইন শিকদাৰে উন্মোচন কৰিলে। মুকলি সভা এখন অনুষ্ঠিত হ'ল। এই অনুষ্ঠানত উপস্থিত থাকি ভাল লাগিছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, সেইটো হৈছে সাংবাদিকসকল আচলতে সমাজ সেৱা, সাহিত্য চৰ্চা আৰু সততাৰ বাটত আগবঢ়া এক অগ্নি আস্ত্ৰ। এই গোটেইখিনি হয় ইয়াতে জড়িত হৈ আছে, সমাজ সেৱা, সাংবাদিকতা আৰু সাহিত্য চৰ্চা। গতিকে তেওঁলোকৰ এই অনুষ্ঠানৰ জৰিয়তে সমাজত সত্য প্ৰতিষ্ঠা হওক, সাহিত্য চৰ্চা হওক, সাংবাদিকতাৰ ক্ষেত্ৰখন বহলাই যাওক, আৰু গোটেই অসমতে এক ব্যতিক্ৰমী সংস্থা হিচাপে কয়াকুছি সাংবাদিক সংস্থাই সুনাম অৰ্জন কৰক আশা কৰিছোঁ। বৰ্তমান ভাল আৰু বেয়া দুটা দিশে আছে সাংবাদিকসকলৰ। সমালোচনা হয়, কটু সমালোচনা হয়। আমি আশা কৰিম যে কয়াকুছিৰ আৰু 2-3টা সাংবাদিক সন্থা আছে বা সংস্থা আছে বা এছ'চিয়েশ্যন আছে। আমি আশা কৰিছোঁ যে কয়াকুছি সাংবাদিক সন্থাই এক ব্যতিক্ৰমী কাৰ্যসূচী চলাই গৈ তেওঁলোকে অসমৰ ভিতৰত নিজকে উজ্বলাই তুলিবলৈ সক্ষম হ'ব। এই মঞ্চৰ পৰা মই আশা কৰিম যে সাহিত্য চৰ্চাত যেনেকৈ এটা সঠিক আৰু শুদ্ধ ৰূপ ল'ব লাগে, সাংবাদিকতাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা আচলতে সঠিক আৰু শুদ্ধ পথ ল'ব লাগে। সমাজ সেৱাৰ ক্ষেত্ৰতো একেই, যিসকলে শুদ্ধভাৱে সমাজ সেৱা কৰে তেওঁলোককে সমাজ সেৱক বুলি কয়। গতিকে তিনিওটা ৰাস্তা একেলগে চলাই নিয়াৰ ক্ষেত্ৰত আৰু অসমৰ নহয় ভাৰতবৰ্ষৰ ভিতৰত কয়াকুছিক এক ব্যতিক্ৰম ৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয় ভূমিকা গ্ৰহণ কৰিব। বৰপেটা জিলা সাংবাদিক সন্থাৰ বাৰ্তাজীৱী সংঘৰ সভাপতি হিচাপে আৰু কয়াকুছি প্ৰেছ গিল্ডৰ সভাপতি হিচাপে তেওঁলোকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তেওঁলোকে আগন্তুক দিনত এক দোপতদোপে উন্নতিৰ শিখৰত আগবাঢ়ি যাব পাৰে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।